স্কুলৰ প্ৰধান শিক্ষক আৰু সুৰেশ বৰা ডাঙৰীয়া ইমান দিগদাৰ কৰি আছিলে যে মোক যে মই আহিবলগীয়া বাধ্য কৰাই দিলে। তো মই আহোঁকে আহিলোঁ। মানে সময় মিলা নাছিলে, আহিম বুলি ভাবিছিলোঁ, এনেও আহোঁ মই এখন বিদ্যালয়লৈ আহোঁকে আহিলোঁ। যদিও মানে আজি মানে ভালকৈ আহিম বুলি ভাবিছিলোঁ, যদিও আজি 11 বজাত এখন লখিমপুৰত মিটিং দিলে। মিটিং এখন থকাৰ কাৰণে বৰ কম সময়ৰ কাৰণে আহিছোঁ। আহি বিশেষকৈ ছাৰক মই কি ক'ম, আপুনি যিটো মহৎ কাম কৰিছে, এই মহৎ কামটো তাকে মানে বহুত মানে মোৰ ফালৰ পৰা মই বহুত সুখ অনুভৱ কৰিছোঁ আৰু বহুত ভাল কাম এটা কৰিছোঁ। আমি মানে এইটো এটা স্কুলৰ এছেট হৈ থাকিব ভৱিষ্যতেও। যেনেকৈ আমাৰ ষ্টুডেণ্টবোৰ এছেট, আমাৰ এই যিটো মানে যিখন তোৰণ, আমি যেতিয়া ছাপ'জ আমি পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'লেও এইখন দেখিব যে এখন কাৰ শুৱনিত দিছে। আৰু তেওঁ মানে বিশেষকৈ দেখিছোঁ গোপাল শইকীয়া আৰু প্ৰয়াত মাতৃ বিমলা শইকীয়া মানে আৰু দিছে কোনে পবিত্ৰ শইকীয়া। মানে তেওঁ মই ভাবোঁ যে মানে মই একচুৱেলি ভগৱানক বহুত কম বিশ্বাস কৰোঁ, কিন্তু মাক বাপেকক মানে যেতিয়া আপুনি ইমান এটা মানে মহৎ কাম কৰিছে মা দেউতাৰ কাৰণে, সেইটো সঁচাকৈ গ্ৰহণযোগ্য। মানে আপোনাৰ ক'ম বহুত মানে এইটো আনএক্সপেক্টেডলি মানে এইটো এটা কথা। মানে আপোনাক যেতিয়া আপুনি ইয়াৰ পৰা পৃথিৱীৰ পৰা নাইকিয়া হ'ব, মই নাইকিয়া হ'ম, পবিত্ৰ শইকীয়া নামটোকে আদি কৰি আপোনাৰ এই গোটেইখিনি নামটো থাকি যাব। মানে আমি যেতিয়া যাওঁ বা আপোনালোকে যেতিয়া যায়, এই জেগাডোখৰ ক'ত তোৰণখনে দিব, তোৰণখনে কয়। আৰু এনেই মই চাওঁ কেতিয়াবা কাৰ সোঁৱৰণত দিছে তোৰণখন, স্কুলখনৰ মানে এইটো ভাল এছেট হৈ থাকে মানে। আৰু যেনেকৈ ছাত্ৰ ছাত্ৰীসকল নহ'লে স্কুলখন নচলে, এছেট নহয়, এইবোৰ ছাত্ৰ ছাত্ৰীৰ যেনেকৈ এছেট, এই তোৰণখনো এটা এছেট। মই ভাবিছোঁ ছাৰৰ এতিয়া দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপোনাৰ যাতে সুস্বাস্থ্য আপুনি হৈ থাকে আৰু আপুনি আৰু যাতে ভাল কাম কৰি যায় এই অঞ্চলটোক। আপোনাৰ যাতে আপোনাৰ নেক্সট জেনেৰেশ্যনটো মই ভাবিছোঁ যে আপোনাৰ নেক্সট জেনেৰেশ্যনটো আপুনি ভাল কাম কৰাৰ কাৰণে নেক্সট জেনেৰেশ্যনটো আপোনাৰ ইয়াৰ পৰাই ভাল হ'ব। ছাৰ ইমানখিনিয়ে ক'লোঁ মই। আৰু ছাৰ বহুত মহৎ কাম কৰিছে আপুনি। মই আকৌ আপোনাক কৈছোঁ ছাৰ, আপুনি সুস্বাস্থ্য হৈ থাকক, দীৰ্ঘায়ু হৈ থাকক। আপুনি এনেকুৱা নহয় যে ৰিটায়াৰ হ'ল মানে জাষ্ট আমি প্ৰত্যেকেই ৰিটায়াৰ হওক, আমাৰ এটা নেক্সট এটা ষ্টেপ যাম। আমি যেনেকৈ জন্ম হ'লোঁ, পঢ়িলোঁ, ডেকা হ'লোঁ, য়ং জেনেৰেশ্যন হ'লোঁ, তাৰপিছত আমি চাকৰি কৰি ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হোৱাৰ পাছতো আমাৰ এতিয়া কৰিবলগীয়া কাম বহুত আছে। এতিয়া আপুনি যিখিনি কাম আমি আগে কৰিব নোৱাৰিছিলোঁ, এতিয়া আমি এতিয়া সমাজত সেইখিনি কাম কৰিব পাৰিম এইটো ষ্টেজৰ পাছতে। মই ভাবি থৈছোঁ যে ৰিটায়াৰ হৈ মই কি কৰিম এতিয়া প্লেনিং কৰিব পৰা হৈছোঁ আৰু মোৰ ৰিটায়াৰ হ'বলৈ বহুত দিন বেছি দিন নাই। চ' আমি যেতিয়া সোমাইছোঁ আৰু তেতিয়া মানে যেতিয়া কিবা কামত সোমাম, তেতিয়া আমাৰ ৰিটায়াৰ ডেটটো আমাৰ সদায় কৰি থাকিব লাগিব নহয়। ৰিটায়াৰ ডেটে কৰি থাকিব, ৰিটায়াৰ ডেটৰ পাছতে আমি কাম কৰিব পাৰিম। এতিয়া আজিকালি চাকৰিটো এনেকুৱা বস্তু নহয় যে চাকৰি আপুনি 100% দিবই লাগিব। ঘৰ সংসাৰখন আপুনি পাহৰি চাকৰি কৰিবই লাগিব। আৰু ইয়াৰ পাছতে আপোনাৰ যিখিনি কাম কৰিবলগীয়া থাকে, সেইখিনি কাম আফটাৰ ৰিটায়াৰমেণ্টৰ পাছতে মানুহে কৰে। আৰু সেইকাৰণে আমি সুস্বাস্থ্য হৈ থাকিব লাগিব। সেইকাৰণে মই ভাবোঁ আপুনি আৰু দীৰ্ঘায়ু হৈ থাকক, সুস্বাস্থ্য হৈ থাকক। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা, আপোনাৰ যিবোৰ পৰিকল্পনা আছিলে সেইখিনি যাতে আপুনি কৰিব পাৰে, ছাকচেছ হ'ব পাৰে। ধন্যবাদ। মানে জোৰ হ'ল আপুনি কাটা মই ধৰিছোঁ মাৰিবি দেই। পানী আছে এইফালে পানী আছে এইফালে